হাই গাইজ, এখন হ'ল আপোনাৰ মহেন্দ্ৰা সুপ্ৰ। প্ৰব্লেমটো হ'ল আপোনাৰ ৰেডিঅ'টাৰৰ। আপোনালোকক দেখাই দি আছোঁ। এইটোৱে হ'ল আপোনাৰ পুৰণা ৰেডিঅ'টাৰ। যদি এনেকৈ বেন হয় তেতিয়াহ'লে আপোনালোকে নতুন বদলাই ল'বি। আৰু যদি এনেকুৱা বেনতে এনেকুৱা লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ হিৰো প্ৰব্লেম আহি যায়, মানে পানীবিলাক চাপ্লাই হ'ব নোখোজে। এইটো কাৰণে গেছকেটবিলাক পটককৈ জ্বলি যায়। সেইটো কাৰণে যিমান পাৰে ৰিপেয়াৰিং কৰিব নালাগে। যদি ৰেডিঅ'টাৰটো বেন হৈ যায় নতুনে লগাই দিব। নতুন লগাই দিলে ভাল হৈ যায়। এইটো চাই লওক, ইমান দামো নহয়, 2700 টকা আছে। এইটো হ'ল পুৰণাটো। এতিয়া নতুনটো লগাই দিলোঁ। আৰু যেতিয়া এনেকুৱা প্ৰব্লেম হয় বা বেন হৈ যায় বা ফুটা হৈ যায় তেতিয়াহ'লে লিক মাৰি কিনি ৰেডিঅ'টাৰটো লগাব নালাগে। একেবাৰে নতুন লগাই ল'বি, তেতিয়া ইঞ্জিনৰ চুট নপৰে। নহ'লে পানী চাপ্লাই দিব নোৱাৰিলে গেছকেটটো পটককৈ যোৱা চান্স থাকে আৰু গাড়ীখন হিট হৈ যোৱাও চান্স থাকে। এইখনো কাম আছে, আৰু এইখনো আছে। আজি অলপ কাম আছে, এইটো কাৰণে ভিডিঅ' কমপ্লিট কৰিব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সমাপ্ত কৰিলোঁ।